নমস্কাৰ আসাম জিকে চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে আৰু সকলোৱে আগন্তুক পৰীক্ষাসমূহৰ বাবে প্ৰস্তুতি চলাই আছে। গতিকে আপোনালোকৰ পৰীক্ষাৰ সুবিধা হোৱাকৈ আজি এখন মডেল কুৱেশ্যন পেপাৰ লৈ আহিছোঁ। আজিৰ মডেল কুৱেশ্যন পেপাৰখনত মুঠ 60টা কুৱেশ্যন থাকিব আৰু 60টা কুৱেশ্যনৰ ভিতৰত আপোনালোকে কিমান নম্বৰ পালে কমেণ্টত জনাব। আৰু আমি এটা 5 মাৰ্ক ধৰি দিছোঁ। আপোনালোকে যদি 40টা প্ৰশ্ন উত্তৰ শুদ্ধ কৰিব পাৰিছে তেনেহ'লে আপোনালোকে কুৱেশ্যন পেপাৰখনত পাছ কৰি দিছে আৰু আপোনালোকে যদি 50টা প্ৰশ্ন শুদ্ধ কৰিব পাৰিছে তেনেহ'লে আপুনি এটা অতি ভাল নম্বৰ লাভ কৰিছে। গতিকে সকলোৱে প্ৰশ্নসমূহ শুদ্ধ কৰিবলৈ চেষ্টা কৰিব। বলক আজিৰ মডেল কুৱেশ্যন পেপাৰখনৰ প্ৰথমটো প্ৰশ্ন আলোচনা কৰোঁ। আজিৰ ফাৰ্ষ্ট কুৱেশ্যনটো সুধিছে অসমৰ ৰাজ্যিক বৃক্ষ কি? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি হুলুং গছ। অসমৰ ৰাজ্যিক বৃক্ষ হৈছে হুলুং গছ। নেক্সট কুৱেশ্যনটো সুধিছে আছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট গ্ৰন্থখনৰ লেখক কোন? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ডক্টৰ বাণীকান্ত কাকতি। ডক্টৰ বাণীকান্ত কাকতিয়ে আছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট গ্ৰন্থখন লিখিছিল। নেক্সট কুৱেশ্যনটো সুধিছে জনজাতীয় জীৱনৰ আধাৰত ৰচিত প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি মিৰি জীয়ৰী। মিৰি জীয়ৰী হৈছে জনজাতীয় জীৱনৰ আধাৰত ৰচিত প্ৰথম অসমীয়া উপন্যাস। নেক্সট কুৱেশ্যনটো সুধিছে প্ৰথম অসমীয়া গদ্য সাহিত্যৰ লেখক কোন? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বৰ্ধদেৱ। বৰ্ধদেৱ হৈছে প্ৰথম অসমীয়া গদ্য সাহিত্যৰ লেখক। নেক্সট কুৱেশ্যনটো সুধিছে উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি মালিগাঁও। গুৱাহাটীৰ মালিগাঁৱত উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ প্ৰথম ৰেল চলাচল কেতিয়া আৰম্ভ হৈছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1853 চনত। 1853 চনত ভাৰতত প্ৰথমবাৰ ৰেল চলাচল আৰম্ভ হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতত কিমান চনৰ পৰা ডাক সেৱাৰ প্ৰৱৰ্তন কৰা হয়? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1837 চনত। 1837 চনৰ পৰা ভাৰতত ডাক সেৱাৰ প্ৰৱৰ্তন কৰা হয়। নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ সংবিধানখন কিমান তাৰিখে কাৰ্যকৰী কৰা হৈছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 26 জানুৱাৰী 1950 চনত। নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতীয় সংবিধানত কিমানটা অধ্যায় আছে? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 22টা। ভাৰতীয় সংবিধানত মুঠ 22টা অধ্যায় আছে। নেক্সট কুৱেশ্যনটো সুধিছে সংবিধানৰ কিমানতম সংশোধনীৰ জৰিয়তে সম্পত্তিৰ অধিকাৰক মৌলিক অধিকাৰৰ পৰা বাদ দিয়া হয়? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 44তম। নেক্সট কুৱেশ্যনটো সুধিছে ৰাষ্ট্ৰপতিৰ কাৰ্যকাল কিমান বছৰ? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 5 বছৰ। ভাৰতীয় ৰাষ্ট্ৰপতিৰ কাৰ্যকাল 5 বছৰ। নেক্সট কুৱেশ্যনটো সুধিছে কাৰ দিনত গ্ৰীক পৰিব্ৰাজক মেগাথনিজ ভাৰতলৈ আহিছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি চন্দ্ৰগুপ্ত মৌৰ্য। চন্দ্ৰগুপ্ত মৌৰ্যৰ শাসনকালত পৰিব্ৰাজক মেগাথনিজ ভাৰতলৈ আহিছিল। নেক্সট কুৱেশ্যনটো সুধিছে
কুষাণ বংশৰ শ্ৰেষ্ঠ ৰজা কোন আছিল? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কনিষ্ঠ। কনিষ্ঠ হৈছে কুষাণ বংশৰ শ্ৰেষ্ঠ ৰজা। নেক্সট কুৱেশ্যনটো সুধিছে ৰাজস্থানৰ ৰাজধানীৰ নাম কি? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি জয়পুৰ। জয়পুৰ হৈছে ৰাজস্থান ৰাজ্যৰ ৰাজধানীৰ নাম। নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ কোনখন ৰাজ্যৰ জনসংখ্যা আটাইতকৈ বেছি? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি উত্তৰ প্ৰদেশ। ভাৰতৰ উত্তৰ প্ৰদেশ ৰাজ্যৰ জনসংখ্যা আটাইতকৈ বেছি। নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ প্ৰথম উপ-ৰাষ্ট্ৰপতি কোন আছিল? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি সৰ্বপল্লী ৰাধাকৃষ্ণন। সৰ্বপল্লী ৰাধাকৃষ্ণন হৈছে ভাৰতৰ প্ৰথম উপ-ৰাষ্ট্ৰপতি। নেক্সট কুৱেশ্যনটো সুধিছে কাদম্বৰী গ্ৰন্থৰ গ্ৰন্থকাৰ কোন? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ ভানভট্ট। ভানভট্ট হৈছে কাদম্বৰী গ্ৰন্থৰ গ্ৰন্থকাৰ। নেক্সট কুৱেশ্যনটো সুধিছে বাৰাণসী কোনখন নদীৰ পাৰত অৱস্থিত? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি গংগা নদী। গংগা নদীৰ পাৰত বাৰাণসী চহৰখন অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে শচীন তেণ্ডুলকাৰক কিমান চনত ভাৰত ৰত্ন সন্মান প্ৰদান কৰা হৈছিল? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 2014 চনত। 2014 চনত শচীন তেণ্ডুলকাৰক ভাৰত ৰত্ন বঁটা প্ৰদান কৰা হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে উচ্চতম ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়াধীশ কোন আছিল? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ফাতেমা বিবি। ফাতেমা বিবি হৈছে উচ্চতম ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়াধীশ। নেক্সট কুৱেশ্যনটো সুধিছে প্ৰিয়দৰ্শিনী বুলি কাক কোৱা হয়? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ইন্দিৰা গান্ধী। ইন্দিৰা গান্ধীক প্ৰিয়দৰ্শিনী বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো সুধিছে ইন্দিৰা গান্ধীৰ সমাধিস্থলক কি বুলি কোৱা হয়? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি শক্তিস্থল। ইন্দিৰা গান্ধীৰ সমাধিস্থলক শক্তিস্থল বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো সুধিছে ইটালীৰ মুদ্ৰাৰ নাম কি? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ইউৰো। ইউৰো হৈছে ইটালীৰ মুদ্ৰাৰ নাম। আমাৰ নেক্সট কুৱেশ্যনটো সুধিছে কাইৰো কোনখন দেশৰ ৰাজধানী? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ইজিপ্ত। ইজিপ্ত হৈছে কাইৰো দেশৰ ৰাজধানী। নেক্সট কুৱেশ্যনটো সুধিছে বগা হাতীৰ দেশ বুলি কোনখন দেশক কোৱা হয়? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি থাইলেণ্ড। থাইলেণ্ডক বগা হাতীৰ দেশ বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো সুধিছে সূৰ্যৰ আটাইতকৈ ওচৰৰ গ্ৰহটোৰ নাম কি? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি বুধ গ্ৰহ। বুধ গ্ৰহ হৈছে সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহ। নেক্সট কুৱেশ্যনটো সুধিছে বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি জেনেভা। জেনেভাত বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে আলি আই লৃগাং উৎসৱটি কোনটো মাহত পালন কৰা হয়? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ফাল্গুন মাহত। ফাল্গুন মাহত আলি আই লৃগাং উৎসৱটো পালন কৰা হয়। নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতত মৌলিক অধিকাৰৰ পিতৃ বুলি কাক কোৱা হয়? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চৰ্দাৰ বল্লভভাই পেটেল। চৰ্দাৰ বল্লভভাই পেটেলক ভাৰতৰ মৌলিক
অধিকাৰৰ পিতৃ বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ কিমানখন ৰাজ্যৰ মাজেৰে ট্ৰপিক অফ কেঞ্চাৰ পাৰ হৈ যায়? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 8খন। ভাৰতৰ 8খন ৰাজ্যৰ মাজেৰে ট্ৰপিক অফ কেঞ্চাৰ পাৰ হৈ যায়। নেক্সট কুৱেশ্যনটো সুধিছে কামাখ্যা মন্দিৰ কোন পাহাৰৰ ওপৰত অৱস্থিত? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি নীলাচল পাহাৰ। নীলাচল পাহাৰত কামাখ্যা মন্দিৰ অৱস্থিত। নেক্সট কুৱেশ্যন উত্তৰ ভাৰতত ভাস্কৰ বৰ্মনৰ সমসাময়িক ৰজা কোন আছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ হৰ্ষবৰ্ধন। নেক্সট কুৱেশ্যনটো সুধিছে অসম চাহ কোম্পানী কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 1839 চনত। 1839 চনত আছাম চাহ কোম্পানী প্ৰতিষ্ঠা কৰা হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে কোন চনত প্ৰথমখন আলোচনী অৰুণোদয় প্ৰকাশ পায়? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1844 চনত। 1844 চনত অৰুণোদয় আঁচনিখন প্ৰকাশ পাইছিল। নেক্সট কুৱেশ্যনটো সুধিছে কি ভিটামিনৰ অভাৱত পাই লগা বেমাৰ হয়? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ভিটামিন ডি। ভিটামিন ডিৰ অভাৱত পয়া লগা বেমাৰ হয়। নেক্সট কুৱেশ্যনটো সুধিছে শক্তিৰ এছআই একক কি? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি জুল। জুল হৈছে শক্তিৰ এছআই একক। নেক্সট কুৱেশ্যনটো সুধিছে শক্তিৰ প্ৰাবল্য কি এককত জোখা হয়? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ডেচিবেল। নেক্সট কুৱেশ্যনটো সুধিছে বায়ুত কি গেছৰ পৰিমাণ সৰ্বাধিক? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি নাইট্ৰজেন। নেক্সট কুৱেশ্যনটো সুধিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক কিমান চনত বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি দিয়া হৈছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1985 চনত। 1985 চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি দিয়া হৈছিল। আমাৰ নেক্সট কুৱেশ্যনটো সুধিছে গিবন অভয়াৰণ্য কোনখন জিলাত অৱস্থিত? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ যোৰহাট জিলাত। গিবন অভয়াৰণ্য যোৰহাট জিলাত অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে পথৰুঘাটৰ ৰণ ক'ত সংঘটিত হৈছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ দৰং জিলাত। দৰং জিলাত পথৰুঘাটৰ ৰণ সংঘটিত হৈছিল। নেক্সট কুৱেশ্যন জোনাকী আলোচনীখনৰ প্ৰথম সম্পাদক কোন আছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি চন্দ্ৰকুমাৰ আগৰৱালা। চন্দ্ৰকুমাৰ আগৰৱালা হৈছে জোনাকী আলোচনীখনৰ প্ৰথম সম্পাদক। নেক্সট কুৱেশ্যনটো সুধিছে অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি যোৰহাট। যোৰহাটত অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় আছে। নেক্সট কুৱেশ্যনটো সুধিছে মহাত্মা গান্ধীয়ে প্ৰথম কেতিয়া অসম ভ্ৰমণ কৰিছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1921 চনত। 1921 চনত মহাত্মা গান্ধীয়ে প্ৰথম অসম ভ্ৰমণ কৰিছিল। নেক্সট কুৱেশ্যনটো সুধিছে কোন চনত অ মোৰ আপোনাৰ দেশক আনুষ্ঠানিকভাৱে অসমৰ জাতীয় সংগীত হিচাপে গ্ৰহণ কৰা হয়? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 1927 চনত। আমাৰ নেক্সট কুৱেশ্যনটো সুধিছে
1930 চনত লণ্ডনত অনুষ্ঠিত ঘূৰণীয়া মেজমেলত কোনজন অসমীয়া ব্যক্তিয়ে ভাৰতত প্ৰতিনিধিত্ব কৰিছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চন্দ্ৰধৰ বৰুৱা। নেক্সট কুৱেশ্যনটো সুধিছে অসম প্ৰাদেশিক কংগ্ৰেছ কেতিয়া গঠন কৰা হৈছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1921 চনত। 1921 চনত অসম প্ৰাদেশিক কংগ্ৰেছ গঠন কৰা হয়। নেক্সট কুৱেশ্যনটো সুধিছে কিমান চনত গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হৈছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1948 চনত। 1948 চনত গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে অসম চুক্তিৰ বাবে কোনটো শোধনাগাৰ স্থাপন কৰা হৈছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি নুমলীগড় তেল শোধনাগাৰ। নেক্সট কুৱেশ্যনটো সুধিছে ৰামচৰিতমানসৰ গ্ৰন্থৰ লেখক কোন? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি তুলসীদাস। তুলসীদাস হৈছে ৰামচৰিতমানসৰ গ্ৰন্থৰ লেখক। নেক্সট কুৱেশ্যনটো সুধিছে তলৰ কোনখন বৰাকৰ উপনৈ নহয়? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি দিখৌ। দিখৌ নৈ বৰাক নদীৰ উপনৈ নহয়। নেক্সট কুৱেশ্যনটো সুধিছে ধৰিত্ৰী দিৱস কেতিয়া পালন কৰা হয়? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 22 এপ্ৰিল। 22 এপ্ৰিল তাৰিখে ধৰিত্ৰী দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যনটো সুধিছে সূৰ্যৰ পোহৰত মানুহৰ শৰীৰত কি ভিটামিন উৎপন্ন হয়? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ভিটামিন ডি। ভিটামিন ডি সূৰ্যৰ পোহৰত মানুহৰ শৰীৰত উৎপন্ন হয়। নেক্সট কুৱেশ্যনটো সুধিছে শেহতীয়াকৈ কোনখন দেশত আন্তঃৰাষ্ট্ৰীয় গীতা মহোৎসৱ আয়োজন কৰা হ'ব? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ শ্ৰীলংকা। নেক্সট কুৱেশ্যনটো সুধিছে মৃত্যুঞ্জয় মন্দিৰৰ উচ্চতা কিমান? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 126 ফুট। 126 ফুট মৃত্যুঞ্জয় মন্দিৰৰ উচ্চতা। নেক্সট কুৱেশ্যনটো সুধিছে লৰ্ড কাৰ্জনে কোন চনত কাজিৰঙাক সংৰক্ষিত এলেকা হিচাপে ঘোষণা কৰে? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1907 চনত। 1907 চনত লৰ্ড কাৰ্জনে কাজিৰঙাক সংৰক্ষিত এলেকা হিচাপে ঘোষণা কৰে। নেক্সট কুৱেশ্যনটো সুধিছে দূৰদৰ্শন যোগে সম্প্ৰসাৰিত প্ৰথম চলচ্চিত্ৰখনৰ নাম কি? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বৃষ্টি। নেক্সট কুৱেশ্যনটো সুধিছে প্ৰথম অসমীয়া আংশিক ৰঙীন ছবিখনৰ নাম কি? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি শকুন্তলা। শকুন্তলা হৈছে অসমীয়াৰ আংশিক ৰঙীন ছবি। নেক্সট কুৱেশ্যনটো সুধিছে পৃথিৱীৰ আটাইতকৈ জনবহুল দেশ কোনখন? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ভাৰত। ভাৰত হৈছে পৃথিৱীৰ আটাইতকৈ জনবহুল দেশ। নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ লৌহ মানৱ বুলি কাক কোৱা হয়? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি চৰ্দাৰ বল্লভভাই পেটেল। চৰ্দাৰ বল্লভভাই পেটেলক ভাৰতৰ লৌহ মানৱ বুলি কোৱা হয়।